দেৱগাঁও মহিলাসকলে এখন বিহু আয়োজন কৰিছিলোঁ, কিন্তু দেশৰ পৰিস্থিতিত মানে আমি বিহুখন পাতিবৰ সময়তে খুব যুদ্ধৰ সৃষ্টি হৈছিলে দেশত আমাৰ। সেইকাৰণে বিহুখন SOP অনুযায়ী বিহুখন স্থগিত ৰাখিলোঁ। সেই স্থগিত ৰখাৰ যিখিনি আমাৰ ধন আছিলে, বেছি সংখ্যকখিনি আমি খৰচ কৰিছিলোঁ, মানে বিহুখনৰ গোটেই বজাৰ সমাৰ কৰা হৈ গৈছিলে। সেই থাকি যোৱা পুঁজিখিনি আমি চৰকাৰ ঘৰলৈ দিম বুলি ভাবিছিলোঁ, কিন্তু চৰকাৰ ঘৰলৈ দিয়াৰ পিছত দেখিলোঁ যে আমাৰ স্থানীয় মানুহখিনি বানপানীত বহুত হাহাকাৰ সৃষ্টি হৈছে। আমি তেওঁলোকৰ কাৰণে কিছু পৰিমাণে সাহায্যকে দিয়াৰ আমি সকলোখিনিয়ে সিদ্ধান্ত লৈ আজি সাহায্যখিনি তাকে ইয়াতে বিতৰণ কৰিবলৈ আহিছিলোঁ। আমি আনিছিলোঁ আঁঠুৱা, পানী বটল, মৰা ধূপ, নিমখ, আলু, তেল, ডেটল চাবোন, যিখিনি তেওঁলোকৰ প্ৰয়োজন, পেৰাচিটামল, তেওঁলোকৰ দূৰ দূৰণিৰ পৰা তেওঁ টেবলেট আনিব যাব নোৱাৰে, হঠাৎ কাৰোবাৰ জ্বৰ এটা হ'লে কিবা হ'লে তেওঁলোকৰ কাৰণে পেৰাচিটামলৰ মৰা টেবলেট আনিছোঁ, লগত মৰা ধূপো আনিছোঁ, ডেটল চাবোন। সেইখিনিকে লৈ তেওঁলোকক অকণমান কম পৰিমাণে সাধ্য অনুযায়ী অকণ সহায় কৰিবলৈ আহিলোঁ আৰু। হয়, আমি দেৱগ্ৰাম মহিলা সমিতিৰ সদস্যসকলে যোৱা 3 বছৰ ধৰি বিহুখন পাতি আছিলোঁ। এই বছৰো আমি সেই অনুসাৰে আমাৰ কাৰ্যসূচী আগবঢ়াইছিলোঁ। ইতিমধ্যে আমাৰ পেণ্ডেলো তৰা হৈ গৈছিল। আমাৰ বিহুৰ গোটেইখিনি কাম আগবাঢ়িছিল, কিন্তু কি হ'ল, খুব জৰুৰীকালীন অৱস্থাত আমাৰ ওচৰলৈ SOP আহিলে যে যিহেতুকে বিহুখন স্থগিত কৰা হ'ব যুদ্ধকালীন পৰিস্থিতিৰ কাৰণে। আমি সেই SOP অনুসৰিয়েই আমাৰ বিহু স্থগিত ৰাখি আমাৰ যিটো পইচা ৰাহি হোৱা যিটো ধন ইতিমধ্যে বাইদেৱে কোৱাৰ দৰে সেইটো আমি আমাৰ যুদ্ধৰ সৈনিকসকললৈ বিতৰণ কৰিম বুলি আমি আচলতে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। কিন্তু ঠিক সেই মুহূৰ্ততে আকৌ যুদ্ধও যিহেতু স্থগিত হ'ল, আমি আমাৰ যিখিনি আমাৰ ঘৰুৱা মানুহ, আমাৰ ওচৰ চুবুৰীয়া যিখিনি মানুহ বানপানীত পীড়িত হৈ আছে বুলি আমি অনুমান কৰিব পাৰিলোঁ, আমি গম পালোঁ বিভিন্ন আপোনালোকৰ নিউজৰ জৰিয়তে। সেই উদ্দেশ্যে আমি ভাবিলোঁ যে আমাৰ যিখিনি পইচা আমাৰ নিজৰ ভাই ভণ্টী, আমাৰ নিজৰ পৰিয়ালবৰ্গলৈ আগবঢ়োৱা হওক, আৰু সেই অনুসাৰে আমাৰ সাধ্য অনুসাৰে আমাৰ ৰাহি হোৱা যিখিনি পইচা আছিলে সেইখিনি আজি আমি 5 জুন তাৰিখে এই সৃষ্টিকা সদৰ গাঁৱত বিতৰণ কৰিবলৈ আহিলোঁ। তাৰ কাৰণে আমাক এই গাঁওবুঢ়া আৰু গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ সৈতে বাকী যিসকলে আমাক সহায় সহযোগ কৰিলে তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমি আমাৰ সাধ্য অনুসাৰেহে আমি কিবা এটা আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে কোনো ভুল ভ্ৰান্তি নোহোৱা আপোনাৰ নধৰিব। ইয়াত আমাৰ আকৌ আগলৈ আমি যদি কিবা পাৰোঁ, সহায় সহযোগৰ প্ৰয়োজন হয়, আমি আগবঢ়াম, আমি আছোঁ। আমি দেৱগান মহিলাসকল আমি সদায় আছোঁ। যিদৰে আমি বিহু বা পূজা ভাগ আগবঢ়াই থাকোঁ, ঠিক তেনেকৈ আমি এইখিনি সমজুৱা কামতো আগবাঢ়ি আহিবলৈ আমি সদায় তৎপৰ হৈ থাকিম। ইয়াকে কৈ মই মন্তব্য সামৰিছোঁ। ধন্যবাদ। হয়, আজি বিশ্বৰ পৰিৱেশ দিৱসৰ কাৰণে আজি 5 জুনটো আমি থিৰাং কৰিছিলোঁ। আমি এটা বহুত মহত্বপূৰ্ণ কাম কৰিম বুলি আগবাঢ়ি আহিছিলোঁ, কাৰণ আমাৰ মানেকত ৰাইজে কিভাৱে আমি নাজানো, আমাৰ মহিলাসকলে একত্ৰিত হৈ যিটো ডিচিশ্যন লৈছোঁ, এতিয়া আমি এই সৃষ্টিকাৰ সদা গাঁৱত উপস্থিত হৈ গম পালোঁ তেওঁলোকৰ গাঁওবুঢ়াৰ সৈতে বয়োজ্যেষ্ঠসকলৰ আমাৰ গাঁওখনৰ বহুত পৰিয়ালে যিটো আমাক সহায় সহযোগিতা কৰিলে, আমি তাতে অত্যন্ত সুখী হৈছোঁ। আৰু তেওঁলোকক আমাৰ ফালৰ পৰা, আমাৰ দেৱগ্ৰাম মহিলা সমিতিৰ ফালৰ পৰা আমি অশেষ ধন্যবাদ জনাইছোঁ। তেওঁলোকক অন্তৰেৰে আমি ধন্যবাদ জনাইছোঁ, যাতে তেওঁলোকৰ এই বান পৰিস্থিতিত তেওঁলোকে হাম কাটক আৰু তেওঁলোকৰ কোনো বেমাৰ আজাৰ নোহোৱাকৈ আগবাঢ়ি যাওক। আমি লগতে ক'ব বিচাৰিছোঁ যে আমি চৰকাৰলৈ যি সামান্য দেৰগাঁওবাসীয়ে যি আমাক মাননি প্ৰদান কৰিছিল, সেই সামান্যতম মাননিয়ে আমি তেওঁলোকৰ কাৰণে যি আঁঠুৱাৰ পৰা দৰৱৰলৈকে আমাৰ সাধ্য অনুসৰি যিখিনি আমি দিব পাৰিছোঁ, তেওঁলোকে আমাক সহায় সহযোগিতা আৰু বয়োজ্যেষ্ঠসকলে আমাক আশীৰ্বাদ প্ৰদান কৰিছে, যাতে আমি আগলৈকো এইদৰে কৰি যাব পাৰোঁ। তাতে আমি ভাবিছোঁ বিশ্বৰ পৰিৱেশ দিৱসত সকলোৱে গছপুলি ৰুব লাগে, কিন্তু আজি আমি প্ৰথমবাৰৰ কাৰণে এই দেৰগাঁৱত যে ইমান ভিতৰলৈকে ব্ৰহ্মপুত্ৰৰ কাষৰ এনেকুৱাও এখন গাঁও আছে, আমি আজি আমি নিজ দৃষ্টিৰে চাই দেখা পাইছোঁ যে ইয়াত মানুহসকলৰ যিটো হাহাকাৰ পৰিৱেশ হৈছিল বানপানীৰ কাৰণে, তেওঁলোকে যিটো চৰকাৰৰ ফালৰ পৰা পাবলগীয়া বস্তু তেওঁলোকে নাপায়, কিছুমান আগফালৰ পৰা গুচি যায়, তেওঁলোকে শিবিৰত থাকে। তেওঁলোকৰ গাঁওবাসীৰ পৰা যিটো আমি মন্তব্য শুনিছিলোঁ, হয়তো আমাৰো বুকুখন সেমেকি গৈছে, যাতে আমাৰ দৰে আৰু আমাৰ দেৰগাঁৱত তথা গোলাঘাটত বহুত এনেকুৱা সংস্থা আছে, যি সংস্থাই তেওঁলোকৰ মানে নিজৰ কিছুমানৰ অৰ্থ অভাৱ নহ'লেও সময়ৰ অভাৱ আছে, তেওঁলোকক আমি গোলাঘাট তথা সমগ্ৰ অসমবাসীকে আমি অনুৰোধ জনাইছোঁ, আমি ক'ব বিচাৰিছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে তেওঁলোকে যদি তেওঁলোকৰ মূল্যৱান সময়টো
ৰাইজৰ বাবে দিব নোৱাৰে, তেওঁলোকৰ অৰ্থ দিব পাৰে, তথাপিও আমাৰ এই দেৱগ্ৰাম মহিলাসকলৰ যি মহিলা সমিতি আছে, তেওঁলোকৰ হাতত যিকোনো বস্তু ৰাইজৰ যদি সহায় সহযোগিতা কৰিব বিচাৰে আমাৰ লগত আহি যোগাযোগ কৰিব পাৰে। আমি আপোনালোকৰ চেনেলৰ জৰিয়তে কৰিব বিচাৰিছোঁ যে আমি আগলৈকো এইদৰে এটা পদক্ষেপ লৈছোঁ, যিটো আমাৰ মহিলাসকলে আমি ৰাইজৰ বাবে আমি আগবাঢ়ি যাম। আৰু আমি ভাবিছোঁ ৰাইজে ৰাইজৰ বাবে, মানুহে মানুহৰ বাবে যদি এনেকুৱা সহায় নকৰে, তেনেহ'লে আমি মই ভাবোঁ, মোৰ মন্তব্য যে মানুহ হৈ জীয়াই থকাৰ কোনো সাৰ্থকতা নাই। এই খোজটোত যাতে আমি ৰাইজৰ আৰু সহায় সহযোগিতা বিচাৰোঁ আৰু অধিক আমি ৰাইজৰ স্বাৰ্থত আগবাঢ়িব পাৰোঁ, তাৰ কাৰণে আশা কৰিছোঁ। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।